হেল্ল' এভৰিৱান, আশা কৰোঁ এটাই ভালে আছে। যোৱাকালি এটা কমেণ্ট আহিছিল যে ইংলিছখিনি মই ক'ৰ পৰা পঢ়োঁ। আজি সেইটোৱে ক'ব ওলাইছোঁ যে মই ইংলিছৰখিনি যিটো ইউটিউবত এটা চেনেল আছে RJT অধ্যয়ন বুলি, সেই ছাৰৰ ভিডিঅ' চাওঁ মই আৰু লগতে তাৰে নোটছো বনাই লওঁ। আৰু তাৰোপৰি মই এখন নতুনকৈ কিতাপ আনিছোঁ যিখন ব্লেক বুক বুলি, মই ফটোখন লগাই দিম বাৰু। এই কিতাপখন মই ফ্লিপকাৰ্টৰ পৰাই আনিছোঁ আৰু ইংলিছ ভকেবুলাৰীৰ কাৰণে মই নতুনকৈ চাবলৈ লৈছোঁ। আৰু যিমানখিনি চালোঁ এতিয়ালৈকে কিতাপখন বহুত ধুনীয়াকৈ দিয়া আছে আৰু গোটেই এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হেৰিবিলাকে আছে। আৰু এই কিতাপখন মোক ফ্ৰেণ্ড এজনে ছাজেষ্ট কৰিছিলে আৰু এই কিতাপখন ল'ব পাৰে ভকেবুলাৰীৰ কাৰণে। আৰু ইংলিছৰ বাকী RJT অধ্যয়নত চাব পাৰে। আৰু আড্ডা 24 এনেকুৱা চেনেলটোত এজন ছাৰ আছে, ছাৰজনৰ নামটো মই পাহৰিলে, সেই ছাৰজনে ধুনীয়াকৈ বুজায় ইংৰাজীখিনি। ইংলিছৰ মই এইখিনিয়ে চাওঁ আৰু যিখিনি ক্লাছ 10ৰ আছিলে টেন্স, নেৰেশ্যন, ভইচ চেঞ্জ, এইবিলাক সেইখিনি আচলতে মই টিউশ্যন কৰোঁ। টিউশ্যনত মই যিহেতু ইংলিছ গ্ৰামাৰটো শিকাওঁ, সেইটো কাৰণে মোৰ সেইখিনি তেনেদৰে হৈ যায়। আৰু এইপিনে মই ষ্টাডিৰ টাইম টেবুলখিনি ক'ব ওলাইছোঁ। মই সেনেকৈ টাইম টেবুলখিনি বনোৱা নাই যে এইটো ছাবজেক্ট এনেকৈ পঢ়িম, সেনেকৈ বনোৱা নাই। মই আচলতে মেথছ বা ইংলিছ এই দুটা ছাবজেক্ট মই অলপ দুৰ্বল, গতিকে সেই ছাবজেক্ট দুটাত মই বেছিকৈ টাইম দিওঁ। ৰাতিপুৱা উঠিয়ে মই 1 ঘণ্টামান ইংলিছখিনি চাওঁ, ভকেবুলাৰী বা বেলেগ গ্ৰামাৰখিনি। আৰু তাৰপিছত মই ডেইলি জিকেৰ 20টা বা 30টা কুৱেশ্যন সেনেকৈ চাওঁ। এটা হিচাপ কৰি লওঁ যে আজি 20টা চাম বা 30টা চাম, সেনেকৈ লওঁ। আৰু তাৰোপৰি মই যিকেইখন স্বদেশ অধ্যয়নৰ কিতাপ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰৰ, সেই কিতাপখিনি মই পঢ়ি আছোঁ। মোৰ ছেকেণ্ড ইয়েৰৰ কিতাপখন পঢ়া হৈছে আৰু এতিয়া মই ফাৰ্ষ্ট ইয়েৰৰ কিতাপখিনি পঢ়ি আছোঁ। তাতে অসমৰ বহুত গুৰুত্বপূৰ্ণ বস্তুবিলাক আছে, যিখিনি প্ৰয়োজনীয় পৰীক্ষাৰ কাৰণেও বা যিখিনি আমি জানিব লাগে আচলতে। আৰু তদুপৰি ক্লাছ 10ৰ যিখন আছে বৈচিত্ৰ্যময় অসম বুলি, সেই কিতাপখনো বহুত ভাল, তাতে বহুত বস্তু সোমাই আছে, সেইখিনি চাব পাৰে। আৰু মই ডেইলি সেইখিনি চাওঁ আৰু এতিয়ালৈকে মই ৰিভিজন ষ্টাৰ্ট কৰা নাই, অকল পঢ়িহে আছোঁ বস্তুবিলাক। আৰু মই এইখিনি সময়ত ইংলিছ, মেথছ আৰু জিকেখিনিতে আছাম এণ্ড ইটছ পিপল পাৰ্টটোত মই বেছিকৈ সময় দি আছোঁ। আৰু মাজে মাজে কাৰেণ্ট এফেয়াৰ্ছখিনিও চাই আছোঁ, মান্থলি চাওঁ মই সেইখিনি। ষ্টাডি ইনচাইড আছামৰ য়োগী ছাৰৰ ভিডিঅ' চাওঁ, যিবিলাক ছাৰে দিয়ে মাহৰ জানুৱাৰী ফেব্ৰুৱাৰী সেনেকৈ দিয়া আছে, সেইখিনি চাইছোঁ। আৰু মোৰ পেডাগজি যিখিনি চাব আছে, এতিয়া মই সেইখিনি আৰম্ভ কৰা নাই। আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। শেষত